আচ্ছা, আমি আমাৰ মানিকপুৰ উপজিলা অৰ্থাৎ উপজিলা আমি বহুদিনৰ পৰা আমি ডিমাণ্ড কৰি আহি আছোঁ আৰু এই ডিমাণ্ড কৰাৰ মেইন কথাটো হৈছে কি যে আমি 2016 বৰ্ষত বিভিন্ন আন্দোলনৰ কাৰ্যসূচীৰ পিছত যোৱা 2016 চনৰ 25 ফেব্ৰুৱাৰী ৰাতি আমাক মহকুমাখন মানিকপুৰখন মহকুমা হিচাপত ডিক্লেয়াৰ কৰিলে আৰু 29 ফেব্ৰুৱাৰীত তেতিয়াৰ প্ৰয়াত চন্দ্ৰন চৰকাৰ মহোদয়ৰ দিনত লোৱাৰ আছাম কমিশনাৰ বিভিন্ন ডিচিৰ লগতে ডিচি তেতিয়া আমাৰ পেগু ছাৰ আছিলে আৰু বিভিন্ন অফিচিয়েলৰ মাধ্যমেৰে আমাৰ মানিকপুৰত মহকুমাৰ কাৰ্যালয় স্থাপন হ'ল আৰু তেতিয়া প্ৰথম মহকুমা অধিপতি আছিলে আমাৰ গয়াপ্ৰসাদ আগৰৱালা। তাৰপিছত অসম চৰকাৰৰ পৰা বিভিন্ন যিমান চিঠি পত্ৰ আহিছিলে সব মহকুমা হিচাপত মানিকপুৰ মহকুমা হিচাপত আহি আছিলে, কিন্তু এই পৰৱৰ্তী চৰকাৰত এতিয়াৰ বৰ্তমানৰ চৰকাৰৰ দিনত কেবিনেটৰ সিদ্ধান্ত মতে কি কৰিলে যে আগৰ যি 24খন মহকুমা আছিলে এই কংগ্ৰেছৰ দিনত হোৱা অৰ্থাৎ 2016 চনত ঘোষিত হোৱা সেই সকলোবিলাক উঠাই দি পেলাই এতিয়া নতুন ষ্টেটাছ এটা আনিলে যে প্ৰতিটো সমষ্টিত একোখন উপজিলা হিচাপত হ'ব আৰু উপজিলাৰ কাৰ্যালয়টো হেডকোৱাৰ্টাৰটো উপজিলা য'ত হ'ব সেইটো এটা হেডকোৱাৰ্টাৰ হিচাপত গণ্য কৰিব আৰু তাতে পৰাই সকলো কাম কাজবিলাক চলিব। এতিয়া আমাৰ ইয়াতে যোৱা এই লাষ্ট যিটো হ'লে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, তেতিয়া প্ৰথম আহিলে যে মানিকপুৰ এটা সমষ্টি হিচাপত আহিলে, তাৰপিছত বঙাইগাঁও এটা আহিলে, আকৌ অভয়পুৰী হিচাপত আহিলে। এই তিনিটা সমষ্টি হিচাপত আহিলে আৰু লগে লগেই গাঁওবিলাক সেই সমষ্টি ৱাইজ ভাগ কৰি দিলে। যেতিয়া এই বস্তুটো আহিলে তেতিয়া দেখিলোঁ যে মানিকপুৰৰ অংশ এটা বঙাইগাঁও সমষ্টিৰ লগত সংলগ্ন কৰিলে, যাৰ কাৰণে মানিকপুৰবাসী ৰাইজে এটা আন্দোলন আৰম্ভ কৰিলে আৰু তাৰপিছত কি কৰিলে যে নিৰ্বাচন আয়োগে এটা হিয়াৰিঙৰ প্ৰস্তাৱ ল'লে আৰু হিয়াৰিঙৰ কাৰণে তেওঁলোকৰ অবজেকশ্যনবিলাক তাত হিয়াৰিং গুৱাহাটীত শুনানি হ'ল। শুনানি হোৱাৰ পিছত কি কৰিলে মানিকপুৰ যিটো সমষ্টি আছিলে সমষ্টিটো সম্পূৰ্ণ বিলুপ্ত কৰি পেলাই কি কৰিলে ৰাতিৰ ভিতৰতে এটা ছিজন গ্ৰাম বুলি আকৌ এটা সমষ্টি নিৰ্ধাৰণ কৰিলে। এতিয়া মানিকপুৰখন যেতিয়া প্ৰথম 2016 চনত ইয়াতে মহকুমা হ'ল তেতিয়াৰ পৰাই তাৰমানে ইয়াতে বহুতখিনি অফিচ মহকুমা পৰ্যায়ৰ অফিচ অলৰেডি আছে। ধৰক এতিয়ালৈকে আমাৰ কোষাগাৰৰ পৰা আদি কৰি গোটেইখিনি যিখিনি লাগে সেইখিনি অলৰেডি আহিছিলে। এতিয়া উপজিলা হোৱাৰ লগে লগে এইখিনিৰ ষ্টেটাছটো নষ্ট হৈ যাব ধৰিছে, যাৰ কাৰণে মানিকপুৰবাসী ৰাইজ আমি কণ্টিনিউকে ইয়াতে আন্দোলন কৰি থাকিবলগীয়া হৈছে। আৰু কাৰণ মানিকপুৰৰ পৰা আমি অৰ্থাৎ মানিকপুৰৰ একদম সীমামূৰীয়া অঞ্চলৰ পৰা যদি আমি বঙাইগাঁৱলৈ চাওঁ তেতিয়াহ'লে প্ৰায় 90 কিলোমিটাৰৰ ওচৰা ওচৰি হ'ব সীমামূৰীয়া বঙাইগাঁও হেডকোৱাৰ্টাৰলৈ, আৰু অভয়পুৰলৈ যদি আমি চাব যাওঁ তেতিয়াহ'লে 120 কিলোমিটাৰ হ'ব। আমাৰ গোটেই অঞ্চলটো হৈছে কৃষি প্ৰধান, সকলোৱে জানে। এই কৃষি প্ৰধান অঞ্চলৰ মানুহখিনিয়ে সকলো কাম কাজৰ কাৰণে অভয়পুৰীলৈ যদি যাব লগা হয় কিমান এটা অসুবিধাৰ প্ৰশ্ন হ'ব, যাৰ কাৰণে আমি ইয়াতে মহকুমাৰ কাৰ্যালয়খিনি অৰ্থাৎ মহকুমাৰ উপজিলাৰ কাৰ্যালয়খিনি আমি মানিকপুৰত বিচাৰিছোঁ বা মানিকপুৰক উপজিলা হিচাপত ঘোষণা কৰাৰ কাৰণে আমি দাবী জনাই আহিছোঁ। তাৰোপৰি আন এটা ঘটনা আমি চাব লাগিব, ছিজন গ্ৰাম আৰু অভয়পুৰীৰ মাজত ডিষ্টেঞ্চ হৈছে মাত্ৰ 5 কিলোমিটাৰ। এতিয়া 5 কিলোমিটাৰৰ মাজত দুখন উপজিলা হ'ব ধৰিছে। গতিকে সেইকাৰণে আমি চৰকাৰক এনেধৰণৰ বিভিন্ন আন্দোলন কৰিলোঁ। আজি আমি আকৌ 14 তাৰিখে আজি 11টাৰ পৰা আমি ৰাতিপুৱা 7টালৈকে 15 আগষ্ট 7টা বজালৈকে আমি অনশন কৰিম। তাৰপিছত আমি সুন্দৰকৈ আকৌ 15 আগষ্টও আমি পালন কৰিম। কিন্তু আমি চৰকাৰক এই আন্দোলনৰ মাধ্যমেদি জনাব বিচাৰিছোঁ যে মানিকপুৰত উপজিলা পৰ্যায়ৰ সকলো কাম কাজ যাতে হ'ব পৰাকৈ অফিচ কাছাৰীবিলাক আহিব লাগে, দিব লাগে বা উপজিলাৰ মৰ্যাদাটো দিব লাগে। আৰু সেইকাৰণে আজি এই বৃহত্তৰ অঞ্চলৰ মানুহখিনি সকলোৱে আমাৰ এই অনশনস্থলীত আছে। আমাৰ ইয়াত মানুহ আহি আছে, হয়তো ৰাতিলৈকে প্ৰায় 500, 700 বা 1000লৈকে গুচি যাব পাৰে। এতিয়ালৈ মানুহবিলাক আহি আছে। গতিকে আমি এনেধৰণে এই আন্দোলনৰ কাৰ্যসূচীখিনি চলাই আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।